কংগ্ৰেছৰ মিটিংসমূহ ইস্তেমাৰ দৰে কংগ্ৰেছ আৰু মিয়া এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। কংগ্ৰেছ যেন এটা মুদ্ৰা, এটা পিঠি আনটো পিঠি মিয়া। গৌৰৱ গগৈয়ে কেইবাখনো বিদেশ ৰাষ্ট্ৰৰ কথা চিন্তা কৰিব লাগে, সেয়ে তেওঁ গণৰাজ্য দিৱসত উপস্থিত থাকিব নোৱাৰিলে চাগে। কংগ্ৰেছ কিছুমান নিৰ্দিষ্ট ভৌগোলিক অঞ্চলতহে দৃশ্যমান। খিলঞ্জীয়াৰ আৱেগ, অনুভূতি আৰু সংস্কৃতিৰ প্ৰতি কংগ্ৰেছৰ কোনো সংবেদনশীলতা নাই। বিজেপিয়ে মিয়া বুলি ক'লেই কংগ্ৰেছৰ গাত লাগে। ৰঙিয়াত উন্নয়নমূলক আঁচনিৰ উদ্বোধনী অনুষ্ঠানত আক্ৰমণাত্মক দিলীপ শইকীয়া। কংগ্ৰেছ এতিয়া নিৰ্দিষ্ট এলেকাত দৃশ্যমান, নিৰ্দিষ্ট ভৌগোলিক অঞ্চলত দেখা পোৱা যায় কংগ্ৰেছক, আৰু নিৰ্দিষ্ট কিছু সম্প্ৰদায়ৰ মাজত কংগ্ৰেছক দেখা পোৱা যায়। গতিকে কংগ্ৰেছৰ খিলঞ্জীয়া মানুহৰ প্ৰতি কোনো শ্ৰদ্ধা নাই, খিলঞ্জীয়া মানুহৰ প্ৰতি তেওঁলোকৰ কোনো আৱেগ নাই, খিলঞ্জীয়াৰ সংস্কৃতি, খিলঞ্জীয়াৰ সভ্যতাৰ প্ৰতি তেওঁলোকৰ কোনো সংবেদনশীলতা নাই। তেওঁলোকে খালি আমি এটা মিয়া শব্দ উচ্চাৰণ কৰাৰ লগে লগে তেওঁলোকৰ গাত লাগে। গতিকে তেওঁলোকৰ এনেধৰণৰ এটা পৰিৱেশ হৈছে যে কংগ্ৰেছ যেন এটা মুদ্ৰা, এটা পিঠি আনটো পিঠি মিয়া, এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি। কংগ্ৰেছ আৰু মিয়া এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি সদৃশ হৈছে। তেওঁলোকে অলপ লাজ পায় একচুৱেলি কথাটো ক'লে। কংগ্ৰেছ এতিয়া নিৰ্দিষ্ট এলেকাত দৃশ্যমান, নিৰ্দিষ্ট ভৌগোলিক অঞ্চলত দেখা পোৱা যায় কংগ্ৰেছক, আৰু নিৰ্দিষ্ট কিছু সম্প্ৰদায়ৰ মাজত কংগ্ৰেছক দেখা পোৱা যায়। গতিকে কংগ্ৰেছৰ খিলঞ্জীয়া মানুহৰ প্ৰতি কোনো শ্ৰদ্ধা নাই, খিলঞ্জীয়া মানুহৰ প্ৰতি তেওঁলোকৰ কোনো আৱেগ নাই, খিলঞ্জীয়াৰ সংস্কৃতি, খিলঞ্জীয়াৰ সভ্যতাৰ প্ৰতি তেওঁলোকৰ কোনো সংবেদনশীলতা নাই। তেওঁলোকে খালি আমি এটা মিয়া শব্দ উচ্চাৰণ কৰাৰ লগে লগে তেওঁলোকৰ গাত লাগে। গতিকে তেওঁলোকৰ এনেধৰণৰ এটা পৰিৱেশ হৈছে যে কংগ্ৰেছ যেন এটা মুদ্ৰা, এটা পিঠি আনটো পিঠি মিয়া, এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি। কংগ্ৰেছ আৰু মিয়া এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি সদৃশ হৈছে। তেওঁলোকে অলপ লাজ পায় একচুৱেলি কথাটো ক'লে। গৌৰৱ গগৈ ডাঙৰীয়াই তেওঁ বিভিন্ন কামত ব্যস্ত থাকে। আমিতো এমাহমান আগৰ পৰাই বা ডেৰমাহমান আগৰ পৰা পৰিকল্পনা কৰোঁ 26 জানুৱাৰীত আমি ক'ত থাকিম, ক'ত পতাকা উত্তোলন কৰিম। এইটো আমাৰ পৰম্পৰা। গণতন্ত্ৰৰ প্ৰতি ভাৰতীয় জনতা পাৰ্টীৰ যিটো শ্ৰদ্ধা, গতিকে সেই শ্ৰদ্ধাটো আমি পৰিকল্পনাত ৰাখোঁ আমাৰ। আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ বহুত চিন্তা, ভাৰতৰ চিন্তাতকৈ বিদেশৰ চিন্তা বেছি। কাৰণ পাকিস্তানৰ লগত তেওঁৰ এটা সম্পৰ্ক আছে বুলি এটা অভিযোগ উত্থাপন হৈছে। ল'ৰা ছোৱালীৰ নাগৰিকত্ব বিদেশী বুলি এটা অভিযোগ উত্থাপন হৈছে। গতিকে তেওঁ কেইবাখনো বেলেগ দেশৰো চিন্তা কৰিব লাগে, কেৱল ভাৰত বুলি নহয়। সেইকাৰণে তেখেতে হয়তো অলপ সময় উলিয়াবৰ কাৰণে হয়তো অলপ টান পাইছে বা দেৰি হৈছে। গতিকে এইবিলাকে প্ৰমাণ কৰে এওঁলোকে যিবিলাক নাটক কৰে। গৌৰৱ গগৈ ডাঙৰীয়াই তেওঁ বিভিন্ন কামত ব্যস্ত থাকে। আমিতো এমাহমান আগৰ পৰাই বা ডেৰমাহমান আগৰ পৰা পৰিকল্পনা কৰোঁ 26 জানুৱাৰীত আমি ক'ত থাকিম, ক'ত পতাকা উত্তোলন কৰিম। এইটো আমাৰ পৰম্পৰা। গণতন্ত্ৰৰ প্ৰতি ভাৰতীয় জনতা পাৰ্টীৰ যিটো শ্ৰদ্ধা, গতিকে সেই শ্ৰদ্ধাটো আমি পৰিকল্পনাত ৰাখোঁ আমাৰ। আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ বহুত চিন্তা, ভাৰতৰ চিন্তাতকৈ বিদেশৰ চিন্তা বেছি। কাৰণ পাকিস্তানৰ লগত তেওঁৰ এটা সম্পৰ্ক আছে বুলি এটা অভিযোগ উত্থাপন হৈছে। ল'ৰা ছোৱালীৰ নাগৰিকত্ব বিদেশী বুলি এটা অভিযোগ উত্থাপন হৈছে। গতিকে তেওঁ কেইবাখনো বেলেগ দেশৰো চিন্তা কৰিব লাগে, কেৱল ভাৰত বুলি নহয়। সেইকাৰণে তেখেতে হয়তো অলপ সময় উলিয়াবৰ কাৰণে হয়তো অলপ টান পাইছে বা দেৰি হৈছে। গতিকে এইবিলাকে প্ৰমাণ কৰে এওঁলোকে যিবিলাক নাটক কৰে। নিউজ ডেস্ক ৰিপৰ্ট, N24 Assam।